ৰাজ্যত এতিয়া আৰম্ভ হৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ আখৰা। দেশৰ সৰ্ববৃহৎ সাংস্কৃতিক অনুষ্ঠান ভ্ৰাম্যমাণ থিয়েটাৰ। এই উদ্যোগটোৰ লগত জড়িত হৈ আছে ৰাজ্যৰ অগণন শিল্পী কলাকুশলী। ঐতিহ্যৰ পোহৰেৰে সৃষ্টিৰ বাটেৰে ভ্ৰাম্যমাণ জগতত নৱতম সংযোজন হৈছিল ৰাজধানী থিয়েটাৰৰ। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ মান্দাকাটাত অসমৰ আগশাৰীৰ থিয়েটাৰ গোষ্ঠী ৰাজধানী থিয়েটাৰৰ এইবেলি দ্বিতীয় নাট্যবৰ্ষ। 2025-26 নাট্যবৰ্ষৰ আখৰা শিবিৰত আৰম্ভ হৈছে আজিৰে পৰা আখৰাৰ কাম-কাজ। সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে আজিৰে পৰা আৰম্ভ হৈছে ৰাজধানী থিয়েটাৰৰ আখৰাৰ কাম-কাজ। অহা 6 জুলাইৰ পৰা আৰম্ভ হ'ব ৰাজধানী থিয়েটাৰৰ আখৰা। এইবেলি 3খন ব্যতিক্ৰমী নাটকেৰে ৰাজধানী থিয়েটাৰে আৰম্ভ কৰিব 2025-26 বৰ্ষৰ নাট্যযাত্ৰা। জনপ্ৰিয় নাট্যকাৰ ৰাজদীপৰ বিসৰ্জন, প্ৰণৱ বৰুৱাৰ বন্দী বিধাতা আৰু হিমাংশু প্ৰসাদ দাসৰ এটম বোম। এইবাৰ ৰাজধানী থিয়েটাৰত অভিনয় কৰিব প্ৰাঞ্জনা দত্ত, ৰাগৈনিতম, নন্দিনী কাশ্যপ, জুনজুন বৰা, ঋষভকে ধৰি বহুতো পুৰণি অভিনেতা অভিনেত্ৰীয়ে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।